বন্ধুসকল আজি আহিছোঁ অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখনত যিখন গাঁৱৰ নাম হৈছে ৰাংচাপাৰা গাঁও আৰু আপোনালোকে বাক্যতে দেখিব ইয়াত লিখা আছে বৰ্ডত ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা ৱেলকাম টু ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা আৰু ইয়াৰ ভিতৰত সোমাই যাম আৰু গাঁওখন কিমান পৰিষ্কাৰ সেই বস্তু আমি দেখুৱাম আপোনালোকে কল্পনা কৰক এখন গাঁও কিমান পৰিষ্কাৰ হ'ব লাগিব যিখন গাঁৱে অসমৰ ভিতৰত আটাইতকৈ ক্লিনেষ্ট ভিলেজ আটাইতকৈ পৰিষ্কাৰ গাঁও যিটো গাঁৱক স্বীকৃতি পাব লাগিব সেই গাঁওখন কিমান পৰিষ্কাৰ হ'ব লাগিব সেইকাৰণে আজি উপস্থিত হৈছোঁ আমি এইখন ৰাংচাপাৰা গাঁৱত আৰু এইখন ৰাংচাপাৰা গাঁও আছে গোৱালপাৰা জিলাত আৰু এয়া যে ৰাস্তা দেখিছে এই ৰাস্তাৰ পৰা আপোনালোকে চাওক কিমান পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আৰু ইয়াত যদি লক্ষ্য কৰে প্ৰথমে আৰম্ভণিতে যদি চায় তেনে ইয়াতে সৰুকৈ এখন ডাষ্টবিন ইয়াত লগোৱা আছে আৰু এই ডাষ্টবিনত চাওক মানে যি খাইছে সকলো বস্তু এই ডাষ্টবিনত পেলাইছে আৰু আহি মনটো বহুত ভাল লাগিছে বহু দিনৰ পৰা কল্পনা আছিলে যে অসমৰ আটাইতকৈ যিখন পৰিষ্কাৰ পৰিচ্ছন্ন গাঁও ৰাংচাপাৰা আহিম আৰু অৱশেষত গৈ আজি উপস্থিত হৈছোঁ ৰাংচাপাৰা ভিলেজ দ্য ক্লিনেষ্ট ভিলেজ অফ আছাম ৰাংচাপাৰা যিখন ক্লিনেষ্ট ভিলেজ আমি পাই গৈছোঁ আৰু এষাৰ কথা মই কৈ যাওঁ যে মানুহৰ ইচ্ছা শক্তি থাকিলে মানুহ কি কৰিব নোৱাৰে এখন গাঁও ভিতৰুৱা গাঁও যি গোৱালপাৰাৰ পৰা বহু কিলোমিটাৰ ভিতৰত সৰু ৰাস্তা এখন সোমাই আহিব লাগে সেই ৰাস্তাৰে আহি এনেকুৱা শেষত গৈ এনেকুৱা এখন সুন্দৰ গাঁও য'ত বনাইছে সেই গাঁওখন অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি ইতিমধ্যে স্বীকৃতি লাভ কৰিছে আৰু গাঁওখনৰ এই ৰাস্তাখনেৰে যাম গৈ বিভিন্ন ঘৰসমূহ দেখুৱাম ইয়াত যদি চাই তেতিয়া দেখিব ইয়াত এখন চাৰ্চ আছে আৰু ইয়াত এইখন চাৰ্চক কিমান ধুনীয়াকৈ ৰাখিছে ইফালে যদি চাই এখন স্কুল আছে সেইখনো বহুত ধুনীয়াকৈ ৰাখিছে তাৰ লগতে ইফালে যদি চাই সৰু পাৰ্কৰ নিচিনা আছে আৰু এই ঠাইসমূহ অতি সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই ৰাখিছে আৰু এইটো ইমান ধুনীয়া আপোনাৰ তলফালে দেখিবলৈ অনুৰোধ জনাইছোঁ যে এনেকুৱা ৰাস্তাসমূহ চাওকচোন কতো কেনেকুৱা কোনো ধৰণৰ লেতেৰা বা কোনো ধৰণৰ প্লাষ্টিক বা এনেকুৱা আৱৰ্জনা আপুনি নাপাব সম্পূৰ্ণৰূপে এনেকৈ মাটি কাটি ড্ৰেইন বনাইছে ড্ৰেইন পকী ড্ৰেইনৰ প্ৰয়োজন নাই এটা মাটি কাটি বনাইছে আৰু ধুনীয়া এটা পৰিৱেশ অলপ আগলৈ যাওঁ আগত গৈ চাওঁ কেনেকুৱা ইয়াত দেখিছে ক্লিন এণ্ড গ্ৰীণ ভিলেজ ৰাংচাপাৰা ইয়াত লিখা আছে এনেকৈ অলপ আগফালে যাওঁ চাওক এইসমূহ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সন্মুখত চাওক এনেকৈ ধুনীয়াকৈ ডাষ্টবিন বনাই ৰাখিছে এনেকৈ গোটেই গাঁওখনে এনেকৈ সুন্দৰভাৱে পৰিপাটিভাৱে সজাই পৰাই ধুনীয়া পৰিৱেশৰ মাজত ৰখা হৈছে ইমান ডাঙৰ ঘৰ নহয় বা ঘৰসমূহ ইমান যে দামী বা ডাঙৰ অট্টালিকা ঘৰ তেনেকুৱা নহয় কিন্তু ধুনীয়াকৈ সজাই পৰাই একদম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে এই গাঁওসমূহ ৰাস্তা চাওক আৰু এই ঘৰ চাওক ঘৰসমূহ কেনেকুৱা ধৰণৰ ধুনীয়াকৈ ৰাখিছে তেতিয়াহ'লে ফুলনি বাৰীৰ পৰা আদি কৰি গোটেইখিনি একদম পৰিপাটি ক'ৰ পৰা আহিছে মানে আমি যাবই ওলাইছোঁ ক'ৰ পৰা আহিছে গোৱালপাৰা গোটেই গাঁওখন চালে গোটেই গাঁওখন চোৱা নহয় কেনেকুৱা লাগিছে যিখিনি চাইছে কিন্তু ভাল লাগিছে চাফা ভাল লাগিছে আপোনালোকে কেনেকুৱা পাইছে ভাল লাগিছে এইফালে গৈছিলে নে আৰু ইফালে চাইছে আপুনি ইফালে যাব কেনেকুৱা পাইছা ভাল লাগিছে গাঁওখন চাই সঁচাকৈ বহুত ধুনীয়া আৰু পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাঁও আৰু এই গাঁওখন চাবলৈ বহুতৰে হেঁপাহ থাকে আৰু অলপ আগলৈ গৈ চাওক কি আছে আপোনাৰ ঘৰ ইয়াতে আৰু আগত কি আছে ইয়াতে আগত আছে পাৰ্ক আছে আৰু ইয়াত শুনিছোঁ এৱাৰ্ড পাইছে বুলি আছিলে এৱাৰ্ড পাইছে নে আপোনাৰ গাঁওখনে পাইছে কিমান চনত পাইছে আপুনি জানে নেকি 2017 চনত 2017 চনত কি এৱাৰ্ড পাইছিলে ক্লিনেষ্ট ভিলেজ কাৰ ফালৰ পৰা দিছিলে কেন্দ্ৰীয় চৰকাৰ নে অসম চৰকাৰ নে ৰাষ্ট্ৰপতিৰ ফালৰ পৰা কিহৰ ফালৰ পৰা দিছিলে আসাম চৰকাৰ দিছে অসম চৰকাৰৰ ফালৰ পৰা দিছে এই গাঁওখনত কি পৰ্যটকসমূহ আহি থাকে নেকি বিভিন্ন অঞ্চলৰ পৰা আহি থাকে চাফা কোনে কৰে এইসমূহ গাঁও ৰাইজে চাফা কৰে ডেইলি চাফা কৰে নে কোনটো কৰে ডেইলি চাফাটো মোৰ মুখত মই ডেইলি চাফা কৰে আপোনাৰ সন্মুখীন আপুনি ডেইলি চাফা কৰে হয় ৰাইজে সপ্তাহত কৰে সপ্তাহত ৰাইজে কৰে মানে প্ৰতিদিনে আপোনালোকৰ ঘৰৰ সন্মুখীন চাফা কৰি ৰাখে আৰু ৰাইজে সপ্তাহ এই কি বনাই ৰাখিছে ৰবাৰ ৰোলিং ৰবাৰৰ ৰোলিং ন ৰবৰ খেতি এইবিলাক ৰবৰ গছ নেকি এইবিলাক গোটেইখিনি এইবিলাক ৰবৰ দেখুৱাই দিয়কচোন এইবিলাক গোটেইখিনি ৰবৰ গছ নেকি এইবিলাক গাঁওখনৰ গোটেইখিনি এইবিলাক ৰবৰ গছ ন যিবিলাক ফাট নাই এইবিলাক চব ৰবৰ গছ হয় নেকি পাত নথকা গোটেইখিনি ৰবৰ গছ ফাট আচ্ছা ঠিক আছে আপোনাক বহুত ধন্যবাদ আগলৈ যাওঁ ঠিক আছে দিয়ক হ'ব আগত ইয়াত কি আছে এখন চাই লওক ব্লেছিং গাৰ্ডেন ৰাংচাপাৰা ক্লিন ভিলেজ অফ আছাম এইখন অলপ সোমাই যাওঁ চাওক গাঁৱৰ ভিতৰত সৰু পাৰ্ক কি আছে ইয়াতে চলাই নেকি এই পাৰ্ক কোনে চোৱা চিতা কৰে ইফালে আছে নেকি আচ্ছা এইটো ধুনীয়াকৈ বাঁহৰে পাৰ্ক এখন ধুনীয়াকৈ সজাই ৰাখিছে অলপ ওপৰৰ ফালে যাওঁ আহক এইটো ওপৰৰ ফালে যাওঁ আৰু কি আছে চাই আছোঁ বাঁহৰে এনেকৈ ধুনীয়াকৈ পাৰ্ক এখন পাৰ্ক চাওকচোন কিমান ধুনীয়াকৈ বাঁহৰে এনেকৈ ব্ৰিজ এখন বনাই ৰাখিছে গোটেইখিনি যাব পাৰে গাঁৱৰ ভিতৰত ইচ্ছা কৰিলে কি কৰিব নোৱাৰে চাওক ইয়াতে ওচৰ চাইড মাছ আছে ইয়াতে আৰু এইখন এনেকৈ ৰাখিছে
আৰু এইখন হৈছে গোটেই ব্ৰিজ বেম্বু ব্ৰিজ এই ব্ৰিজখনত আপুনি এনেকৈ ইচ্ছা কৰিলে মই অলপ দৌৰি যাওঁ এনেকৈ ইচ্ছা কৰিলে ইফালৰ পৰা ইফালে যাব পাৰে আৰু এই ঘৰখনত এখন পাৰ্ক বনাই দিছে আৰু ইয়াত অলপ ওপৰৰ ফালে যাওঁ ওপৰৰ ফালে এনেকৈ পাৰ কৰি আমি ধুনীয়াকৈ একদম ইফালৰ পৰা সিফালে যাব পাৰোঁ গোটেই পাৰ্কখনত এনেকৈ চাওক যিসকল এই গাঁওখন যে আপোনালোকে দেখিছে গাঁওখন সঁচাকৈ বহুত ধুনীয়া হয় আৰু বহুতে চাফ চিকুণ মানে মই বাৰে বাৰে কথাষাৰ কৈ আছোঁ আৰু এই গাঁওখন মেইনটেইন কৰিবলৈ কেনেকুৱা ধৰণৰ এটা গোটেইখিনিৰ মাজত কেনেকুৱা ধৰণৰ এটা আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ বুজাবুজি থাকিব লাগিব এনেকৈ চাওকচোন ঘৰৰ ভিতৰত কেনেকৈ সুন্দৰভাৱে পাৰ্ক কেনেকৈ বাহিৰৰ পৰা মই দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ সুন্দৰভাৱে বাহিৰে পাৰ্ক বনাই ৰাখিছে আৰু এই পাৰ্কসমূহত সামান্য এটা এণ্ট্ৰি ফিজ লয় মই ইয়াৰ পৰা বাহিৰৰ পৰা দেখুৱাইছোঁ পাৰ্কটো আপোনালোকক এয়া চাওক পাৰ্কখন কিমান ধুনীয়াকৈ ৰাখিছে নিট এণ্ড ক্লিনকৈ ৰাখিছে এনেকুৱা ধৰণে সমগ্ৰ গাঁওখনৰ প্ৰতিটো ঘৰ আপোনালোকে স্ক্ৰীণত নিশ্চয়কৈ দেখা পাইছে যে প্ৰতিটো ঘৰৰ এটা সুন্দৰভাৱে সজাই পৰা ৰাখিছে ত' ধুনীয়াকৈ ৰাখিছে তেখেতসকলে দেখিব প্ৰতিটো এৰিয়া যদি লক্ষ্য কৰে প্ৰতিটো এৰিয়াই ইমান ধুনীয়াভাৱে তেখেতসকলে সজাই পৰা ৰাখিছে আগফালে চাইডে দেখিব আৰু এই ঘৰৰ সন্মুখৰ ইমান ধুনীয়া বা ইমান ডাঙৰ ঘৰ মই আকৌ এবাৰ কৈছোঁ কিন্তু ঘৰৰ সন্মুখৰ পৰিৱেশটো এবাৰ চাওক একদম বাহিৰে বঢ়িয়াকৈ এনেকৈ ৰং কৰি ৰাখিছে ধুনীয়াকৈ ডিচিপ্লিন মেইনটেইন কৰিছে আৰু ডিচিপ্লিন মেইনটেইন কৰাৰ বাবে হয়তো এই গাঁওখনো ইমান দেখাত ইমান ধুনীয়া হৈছে আৰু প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ টুৰিষ্ট বেলেগ বেলেগ অঞ্চলসমূহৰ পৰা আহে আৰু এইসমূহ ঠাই তেখেতসকলে ভিজিট কৰে বা চায় আৰু চাই লওক কিমান ধুনীয়া অলপ ইফালে দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ কিমান সুন্দৰ গাঁওখন আৰু এই পাৰ্কসমূহ চাওক কিমান ধুনীয়াকৈ তেখেতসকলে পাৰ্কসমূহ ৰাখিছে